নমস্কাৰ, মই সন্দীপা আসাম আৰ্ট এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন। আমি এফিলিয়েটেড চেণ্টাৰবোৰক কেনেকৈ এক্সামিনেশ্যন কিটবোৰ পঠাওঁ, কেনেকৈ পেকিং কৰোঁ, তো গোটেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। তো এইটো হৈছে বাবল ৰেপ। এই যে পেপাৰবোৰ যে আছে, সেই পেপাৰবোৰ যদি এইটোৰ ভিতৰত ভালকৈ ৰেপিং কৰি দিওঁ ন, তেনেহ'লে এইটো মানে ছিঙি যোৱাৰ চান্সটো মানে বহুত কম থাকে। তো কেনেকৈ কৰি আছোঁ চাব আপোনালোকে। এইটো হৈছে ড্ৰয়িং শ্বীট, এইটো হৈছে এটেণ্ডেন্স শ্বীট, এইটো হৈছে থিয়ৰী পেপাৰ, আৰু এইবোৰ হৈছে এডমিট, মষ্ট ইম্পৰ্টেণ্ট হয় এডমিট কাৰ্ড, আৰু এইটো হৈছে কুৱেশ্যন পেপাৰ, আৰু এই কাৰ্ডটো হৈছে টিচাৰ্ছৰ কাৰণে। এইটো হৈছে এটা গামোচা, তো সৰু এটা গিফ্ট আমাৰ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। আমাৰ অৰ্গেনাইজেশ্যনৰ এড্ৰেছ আছে, আৰু ইয়াতে যোন চেণ্টাৰত যাব এড্ৰেছটো ইয়াতে বহাব লাগিব। তো চাব পাৰিছে আপোনালোকে আমাৰ পেকিং কমপ্লিট হৈ গৈছে। তো এনেকৈ আমি পঠাওঁ কৰি কেনে, আৰু বহুতকেইটা আমাৰ পেকিং হৈ গৈছে অলৰেডি। তো এইকেইটা মই দেখাম আপোনালোকক, এইটো চাব পাৰিব। বহুত দূৰতে যায়, তো সেইকাৰণে ইমান ধুনীয়াকৈ পেকিং কৰা হৈছে। তো এতিয়া আপোনালোকে চাব পাৰিব আমি পোষ্ট অফিচলৈ আহিছোঁ এক্সামিনেশ্যন কিটবোৰ পঠোৱাৰ কাৰণে। ধন্যবাদ।